প্ৰথমতে দশমান শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীলৈ এই অনলাইন ক্লাছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে কুশলে আছা আৰু ঘৰত পঢ়া শুনা কৰি আছা। এই অনলাইন ক্লাছ আগতো মই কেইটামান আপলোড কৰিছিলোঁ। মই আজি ছ'চিয়েল সায়েন্সৰ জিঅ'গ্ৰাফি পাঠৰ দ্বিতীয় অধ্যায় পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা এই পাঠটোৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ আগতেও 3-4টা ক্লাছ আপলোড কৰা হৈছিল। আশা কৰোঁ সকলোৱে সেই ক্লাছবিলাক চাইছে আৰু উপকৃত হৈছে। আজি আলোচনা কৰিবলগীয়া বিষয় হ'ল মৰুকৰণ। মৰুকৰণ হ'ল এটা প্ৰাকৃতিক সমস্যা, পৰিৱেশৰ এটা প্ৰাকৃতিক সমস্যা। ইয়াৰ আগৰ ক্লাছবিলাকত এই প্ৰাকৃতিক সমস্যা বা পৰিৱেশৰ সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা হৈছিল। ইয়াতে পৰিৱেশৰ প্ৰধান সমস্যাসমূহৰ ভিতৰত কি পৰিব? প্ৰদূষণ পৰিব, তাৰপিছত মৰুকৰণ পৰিব, তাৰপিছত গোলকীয় উত্তাপ বৃদ্ধি। এইকেইটা প্ৰধান পৰিৱেশৰ সমস্যা। ইয়াৰে প্ৰদূষণৰ বিষয়ে আগতে কোৱা হৈছে, আগৰ ক্লাছটোত কোৱা হৈছে। আজি মই মৰুকৰণ এই সমস্যাটো তোমালোকৰ আগত দাঙি ধৰিম। সকলোৱে মনোযোগ দি শুনিবা। তো মৰুকৰণ পৃথিৱীৰ বিশেষ কিছুমান অঞ্চলত প্ৰাকৃতিকজনিত কাৰণত কি হয়? মৰুভূমিৰ সৃষ্টি হয় আৰু মৰুভূমিবোৰ অৱস্থিত হৈ আছে। মৰুভূমিত সাধাৰণতে বৰষুণৰ পৰিমাণ কম হয় আৰু বাষ্পীভৱনটো বেছি। এইটো তোমালোকে নিশ্চয় জানা। আৰু সেয়ে মৰুভূমিৰ পৰিৱেশ কি হয়? শুকান হয়। যদি বৰষুণ নপৰে, বাষ্পীভৱন যদি বেছি হয়, তাত কি হ'ব? শুকান হ'ব আৰু গছ গছনিৰ পৰিমাণো কমি যাব। আৰু মৰুভূমিবোৰে পৃথিৱীৰ স্থলভাগ, যিখিনি পৃথিৱীত মাটি আছে স্থলভাগ, তাৰে 20% ঠাই আগুৰি আছে। এইটো এটা ডাঙৰ সমস্যা। ইয়াৰ বিপৰীতে মেৰু অঞ্চলৰ বৰফাবৃত এলেকাবোৰকো শীতল মৰুভূমি বুলি কোৱা হয়। পৃথিৱীৰ দুটা মেৰু যে আছে, উত্তৰ মেৰু আৰু দক্ষিণ মেৰু, ইয়াক কি বুলি কোৱা হয়? শীতল মৰুভূমি বুলি কোৱা হয়। আৰু আমি এই পাঠটোত যিটো আলোচনা কৰিম সেইটো হ'ল ক্ৰান্তীয় অঞ্চলৰ উষ্ণ যিটো মৰুভূমি, শুকান মৰুভূমি যিটো, সেই বিষয়েহে এই পাঠটোত আলোচনা কৰা হৈ আছে। আমাৰ আলোচনা কৰিবলগীয়া বিষয় হ'ল মৰুকৰণ। তো মৰুকৰণ কি? বা মৰুকৰণ এইটো মৰুভূমিত একে নেকি? আমি সচৰাচৰ ভাবোঁ মৰুভূমি আৰু মৰুকৰণ একে, কিন্তু সেইটো নহয়। মৰুভূমি আৰু মৰুকৰণ একে নহয়। মৰুকৰণ হৈছে এনে এটা প্ৰক্ৰিয়া যিয়ে ক্ৰান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমি কি কৰে? মৰুভূমিত পৰিণত কৰে। সেইটো হ'ল মৰুকৰণ। তাৰমানে ক্ৰান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমি, য'ত তাৰমানে খেতি বাতি হৈ আছে, সেই অঞ্চলটো কি কৰে? ক্ৰমান্বয়ে মৰুভূমিত পৰিণত কৰে। আৰু সেই অঞ্চলটোৱে হ'ল কি? মৰুকৰণ। তাৰমানে ক্ৰমান্বয়ে মৰুভূমিৰ পিনে আগবাঢ়ি গৈ আছে। মৰুকৰণ শব্দটোৱে প্ৰকৃততে মৰুভূমিৰ কাষৰীয়া বা ওচৰ চুবুৰীয়া এলেকাবোৰক ক্ৰমান্বয়ে মৰুভূমিত পৰিণত হোৱাকে মৰুকৰণ বুলি কোৱা হয়। আৰু এইখিনিতে উল্লেখ কৰা দৰকাৰ, যোৱা শতিকাৰ 70ৰ দশকৰ প্ৰথম ভাগত
যোৱাটো শতিকা আমাৰ যিটো শতিকা গুচি গ'ল সেই শতিকাৰ 70 দশকৰ প্ৰথম ভাগত কি হৈছিল আফ্ৰিকাৰ যিটো সাহাৰা মৰুভূমি আছে সেই মৰুভূমি পৰিৱেশ ইমানেই শুকাই গৈছিল বা ইমানেই উত্তাপ হৈছিল যে তাতে কি হৈছিল বহুতো জীৱ জন্তুৰ মৃত্যু মুখত পৰিব লগা হৈছিল আৰু মানুহ বেয়াকৈ কি হৈছিল ক্ষতিগ্ৰস্ত হৈছিল এনে পৰিপ্ৰেক্ষিতত মহাদেশখনৰ কি হৈছিল নাইৰোবি যিখন ঠাই আছে তাতে 1977 চনত কি হৈছিল এখন ৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰসংঘৰ এখন সন্মিলন বা বৈঠক বহিছিল সেই বৈঠকত কি কৰা হৈছিল মৰুকৰণ সম্বন্ধনীয় সন্মিলনে মৰুকৰণ প্ৰক্ৰিয়াৰ সংজ্ঞা দিছিল এনেধৰণে তাৰমানে সেই বৈঠকত নাইৰোবিত যিটো বৈঠক বহিছিল ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা তাতে মৰুকৰণৰ সংজ্ঞা এনেদৰে দিছিল তাৰমানে কেনেদৰে দিছিল যে মৰুকৰণ এটা প্ৰক্ৰিয়া মৰুকৰণ এটা প্ৰক্ৰিয়া যিয়ে কি কৰে ভূমিৰ জৈৱিক সম্ভাৱনা কি কৰে বিনষ্ট কৰে বা ক্ষমতা বিনষ্ট কৰে বা ক্ষমতা বিনষ্ট করে তাকে বিনষ্ট করে নহয় করি বিনষ্ট করি কি করে মৰুকৰণ প্ৰক্ৰিয়ালৈ লৈ যায় বিনষ্ট কৰি অৱশেষত কি কৰে মৰু সদৃশ বনায় বা ৰূপান্তৰ কৰে অৱস্থাৰ সৃষ্টি কৰে তাক মৰুকৰণ বুলি জানা যায় এইটো হল মৰুকৰণ মৰুকৰণ পৰীক্ষাত আহিব পাৰে মৰুকৰণ কাক বলে তাৰমানে মুঠৰ কথাত মৰুকৰণ প্ৰক্ৰিয়াৰ ভূমিৰ উৎপাদন শক্তি হ্ৰাস কৰে আৰু মৰুভূমিৰ কাষৰীয়া বা দূৰৰ স্থলভাগক কি কৰে মৰুভূমিলৈ ৰূপান্তৰিত কৰিব পাৰে আৰু এনেকুৱা প্ৰক্ৰিয়া কি কৰিব পাৰে নতুন নতুন ঠাইক মৰুভূমিলৈ ৰূপান্তৰিত কৰাৰ এটা প্ৰক্ৰিয়া সম্প্ৰতি পৃথিৱীৰ স্থলভাগৰ প্ৰায় 35% ঠাই কি হৈ আছে মৰুকৰণৰ কবলত পৰিছে এইটো এটা ডাঙৰ সমস্যা বা এইটো এটা আমাৰ ভাবিবলগীয়া চিন্তনীয় বিষয় হৈ পৰিছে যে স্থলভাগৰ প্ৰায় 35% ঠাই কি হৈছে মৰুকৰণ প্ৰক্ৰিয়াৰ কবলত পৰিছে আৰু এইটো যদি আমি ৰোধ কৰিব নোৱাৰো তেনেহলে আৰু ক্ৰমান্বয়ে বছৰি বছৰি কি হ'ব বাঢ়ি গৈ থাকিব সেইকাৰণে এইটো আমাৰ এটা চিন্তনীয় বিষয় হৈ পৰিছে
আৰু এই মৰুকৰণ কিয় গঠন হয় বা কি কাৰণৰ কাৰণে মৰুকৰণ হয় সাধাৰণতে আমি জানো নানান ধৰণৰ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট কাৰকে মৰুকৰণ প্ৰক্ৰিয়াক কি কৰে সহায় কৰে মানৱ সৃষ্ট আৰু প্ৰাকৃতিক কাৰকবিলাকে এতিয়া প্ৰাকৃতিক কাৰকৰ ভিতৰত পৰিব খৰাং বতৰ গোলকীয় উষ্ণতা বৃদ্ধি এই দুটাই প্ৰধান কিয়নো খৰাং বতৰ হোৱাৰ লগে লগে কি হ'ব বৃষ্টিপাতৰ অভাৱত মৰুভূমিত প্ৰায় কি হয় খৰাং অৱস্থাৰ সৃষ্টি কৰে আৰু খৰাং অৱস্থায় ভূমিৰ উৎপাদন ক্ষমতা হ্ৰাস কৰাৰ লগতে উদ্ভিদৰ বৃদ্ধিত নেতিবাচক কি কৰিব প্ৰভাৱ পেলাব উদ্ভিদ তাৰমানে বৃদ্ধি হোৱাত কি হ'ব নেতিবাচক প্ৰভাৱ পৰিব আৰু তাৰ ফলত কি হ'ব মাটিবিলাক উৎপাদন ক্ষমতা হ্ৰাস পাব আৰু মাটিবিলাকক যদি উষ্ণতা বেছি হয় জলীয় বাষ্প যদি নাথাকে তেনেহলে মাটিবিলাক কি হ'ব উৎপাদন ক্ষমতা হ্ৰাস পাব কিন্তু সম্প্ৰতি কালত সকলোকে চিন্তিত কৰা গোলকীয় উষ্ণতা বৃদ্ধিটোৱে এক ভয়াবহ ৰূপ দিব বুলি জীৱবিজ্ঞানীসকলে কি কৰিছে আকাশ প্ৰকাশ কৰিছে বা আকাংক্ষা কৰিছে আৰু উত্তাপ বৃদ্ধিয়ে উষ্ণ মৰুভূমিবোৰত পৰিৱেশ যে আৰু অধিক শুকান কৰি তুলিব তাত কোনো সন্দেহ নাই আৰু যি হাৰে বৰ্তমান উষ্ণতা বৃদ্ধি হৈ গৈ আছে সেই হাৰে যদি উষ্ণতা বৃদ্ধি হৈ গৈ থাকে তেনেহলে এটা সময়ত যে কি হ'ব আৰু অধিক আমাৰ পৰিৱেশটো আৰু বেছিকৈ যে শুকান নহ'ব তাত কোনো সন্দেহ নাই ইয়াৰ উপৰিও বহুত মানুহে ক'ব বিচাৰে যে মানুহৰ অত্যাধিক কাৰ্যকলাপে কি কৰিছে পৰিৱেশৰ স্থলভাগৰ ঠাইসমূহ বা খেতি বাতি কৰা ঠাইসমূহ কি কৰিছে মৰুকৰণলৈ পৰিৱৰ্তন কৰাত সহায় কৰিছে ইয়াৰ ভিতৰত মানুহৰ কাৰ্যকলাপসমূহৰ ভিতৰত কি পৰিব অত্যাধিক পশুচাৰণ মানে খেতি বাতি কি কৰে মানুহে অত্যাধিক অভাৰলোড হিচাপে কি কৰে মানুহে পশুপালন কৰে ইয়াৰ উপৰিও অত্যাধিক খেতি বাতি কৰে তাত অত্যাধিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰে জৈৱিক সাৰৰ পৰিৱৰ্তে আৰু ইয়াৰ উপৰিও বননি ধ্বংস কাৰ্য মানুহৰ দ্বাৰা কি হৈ গৈ আছে বননি ধ্বংস হৈ গৈ আছে আজিকালি মানুহে খাল বিল জংগল কাটি ঘৰ দুৱাৰ বনাই আছে আৰু খেতি বাতিত কি কৰিছে মনোনিৱেশ কৰি আছে এইটো প্ৰকৃতিৰ বিৰুদ্ধাচৰণ হৈ গৈ আছে আৰু আন এটা কাৰণ হ'ল কি সম্প্ৰতি কালত দ্ৰুত গতিত বৃদ্ধি পোৱা জনসংখ্যা এই জনসংখ্যাই কি কৰি আছে মৰুপ্ৰায় অঞ্চলবোৰত মানুহৰ হেঁচাটো বা কাৰ্যকলাপসমূহ বেছিকৈ সংগঠিত হৈ গৈ আছে সেইকাৰণে কি হৈ গৈ আছে মৰুভূমি বা মৰুকৰণত পৰিণত হৈ গৈ আছে স্থলভাগৰ মাটিসমূহ বৰ্তমানে পৃথিৱীৰ প্ৰায় 100খন দেশ এই মৰুকৰণৰ কবলত পৰিছে এইটো এটা চিন্তনীয় বিষয় আমি মহাদেশসমূহৰ কথা যদি আলোচনা কৰোঁ তেনেহলে উত্তৰ আমেৰিকা সবতকৈ বেছি এই মৰুকৰণৰ কবলত পৰিছে ইয়াৰ সৰ্বমুঠ শুকান ঠাই প্ৰায় 27% এইটো এটা ডাঙৰ সমস্যা কিমান 27% উত্তৰ আমেৰিকাৰ স্থলভাগ কি হৈ গৈ আছে মৰুকৰণৰ কবলত পৰিছে ইয়াৰ পিছতে স্থান আছে দক্ষিণ আমেৰিকাৰ স্থলভাগৰ প্ৰায় 22% ঠাই কি হৈ গৈ আছে কিহত পৰিণত হৈছে মৰুকৰণত পৰিণত হৈছে ইয়াৰ উপৰিও আমাৰ এছিয়া মহাদেশ কিমান শতাংশ 20% আফ্ৰিকা মহাদেশ 18% আৰু অষ্ট্ৰেলিয়া 8% মৰুকৰণৰ কবলত পৰিছে মৰুকৰণজনিত সমস্যা সমাধানৰ সমগ্ৰ বিশ্বব্যাপী সন্মুখীন হোৱা এটা ডাঙৰ বা জটিল প্ৰত্যাহ্বান যদি এই মৰুকৰণ সমস্যাটো
কি হৈ গৈ আছে এনেকৈ বাঢ়ি গৈ যোৱাৰ ফলত বিশ্ববাসীৰ আগত এইটো এটা কি হৈছে ডাঙৰ এটা প্ৰত্যাহ্বান স্বৰূপ হৈছে। আৰু আন্তৰ্জাতিক সহযোগ অবিহনে এইটো যে সমাধান কৰিব পৰা নাযাব, এইটো তাৰমানে বাস্তৱ। এইটো আন্তৰ্জাতিক সহায় সহযোগ লাগিব এইটো সমাধান কৰাৰ কাৰণে। সমাধানটো নহ'ব, এইটো কমিবহে। আৰু গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে প্ৰক্ৰিয়াৰ লগত জড়িত থকাৰ কাৰণে মৰুকৰণৰ সমস্যা কি হৈ গৈ আছে, বাঢ়ি গৈ আছে আৰু জটিল ৰূপ ধাৰণ কৰিছে পৰিৱেশে। ইয়াৰ উপৰিও মানুহৰ কাৰ্যাৱলী প্ৰকৃতিৰ বিৰুদ্ধে যোৱাৰ কাৰণে পৰিৱেশৰ আজি এই সমস্যা আমি সন্মুখীন হ'বলগীয়া হৈছে। সেইকাৰণে মানুহবিলাকৰ চেষ্টাও লাগিব আৰু মানুহবিলাকে যাতে পৰিৱেশৰ বিৰুদ্ধে গৈ কোনো কাম নকৰে, তাৰ কাৰণেও কি হ'ব লাগিব, সংযত হ'ব লাগিব। আৰু মানুহবিলাকেও এই তাৰমানে পৰিৱেশটোক ৰক্ষা কৰাৰ কাৰণে কি কৰিব লাগিব, সহায় সহযোগ কৰিব লাগিব। তেতিয়াহে এইটো কি কৰা যাব, কিছু কমিব সমস্যাটো। যিটো মানুহবিলাকে সন্মুখীন হৈছে সেই সন্মুখীন হোৱাৰ পৰা কিছু হ'লেও সকাহ পাব। এইটো হ'ল মৰুকৰণ। মৰুকৰণ তোমালোকে বুজি পোৱা, তাৰমানে মৰুকৰণ এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে। ইয়াতে কৰে, তেতিয়াহে কি হ'ব, এইটো কৰে তাক মৰুকৰণ বুলি জনা যায়। তো আজিৰ ক্লাছ এইখিনিতে সমাপ্ত। আৰু এটা নেক্সট ক্লাছ কৰিম গোলকীয় উত্তাপ বৃদ্ধি। এইটোৱে লাষ্ট গোলকীয় উত্তাপ বৃদ্ধি যিটো আছে, এইটো এটা লাষ্ট ক্লাছ কৰি দিম। এইটো তোমালোকৰ ছেকেণ্ড ইউনিটৰ কাৰণে শেষ। আৰু লাষ্টত তোমালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰি মই মোৰ ক্লাছ সামৰিছোঁ।